লখিমপুৰত পুনৰ চলিব উচ্ছেদ অভিযান 237 বিঘা VGR ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ ফুকন দলনি অঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰি বসতি স্থাপন কৰা লোকসকলক 7 দিনৰ ভিতৰত ঘৰ মাটি খালি কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে জাননী পোৱাৰ পাছতে বাসগৃহ ভাঙি নিৰাপদ স্থানলৈ আঁতৰি যোৱাৰ যোজনা চলাইছে একাংশ বেদখলকাৰীয়ে নাওবৈছাৰ ফুকন দলনিৰ 114টা পৰিয়ালক দিয়া হৈছে উচ্ছেদৰ জাননী এই সন্দৰ্ভত সবিশেষ জনাব বুবুল হাজৰিকাই লখিমপুৰত উচ্ছেদৰ বাবে দ্বিতীয় পৰ্যায়ত পুনৰ সাজু হৈছে প্ৰশাসন আৰু ইতিমধ্যে ফুকন দলনিৰ উচ্ছেদৰ বাবে 238 বিঘা ভূমি পুনৰ বেদখলমুক্ত কৰিবলৈ প্ৰশাসনৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে এসপ্তাহৰ সময়সীমা বান্ধি দিছিলে আৰু ইয়াত দেখুৱাইছোঁ কেতবোৰ লোকে তেওঁলোকে নিজেই স্বইচ্ছাই তেওঁলোকৰ বাসগৃহ ভাঙি আছে নটিচ পোৱাৰ পাছত আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম নটিচ কেতিয়া পাইছে কালি পাইছে কিমান দিন হ'ল ইয়ালৈ অহা আপোনালোক আমি অহা আপোনাৰ 70 বছৰৰ ওপৰত হৈ আছে ইয়াতে ঘৰ বনাও না আমাৰ ইয়াতে আমি আগৰ পৰা একদম জংগলা আমলৰ পৰা ইয়াতে আছো আমাৰ ককাহঁতে দেউতাহঁতে জংগল কাটি ইয়াত মানে আহি পেলাই জাগা লৈছিলে পতা হ'ল নাই মাটি নহ'লে পট্টা নহ'লে চৰকাৰী মাটিৰ কাৰণে নহ'ল আৰু চৰকাৰী মাটি এইটো চৰকাৰী মাটিৰ কাৰণে পট্টাটো নহ'ল নহোৱা পট্টাটো নহোৱা আমি ইয়াতে বাড়ি ঘৰ বান্ধি আমি ক'ত যাম আপুনি কওকচোন আমাৰ এই ল'ৰা 10,000 লাগিছে কিবা ব্যৱস্থা আপুনি ল'ব ক'ত যাম আমি কিমান ফেমিলি আছে ইয়াতে আছে বহুত আছে 100ৰ ওপৰত 150 বেছি হ'ব কিমান আছে 3-4 মান ঘৰ হ'ব এনেকুৱা 3-4 আপোনালোক আগৰ পৰা ইয়াতে আছে ইয়াতে আছো আমাৰ দাদা চৰকাৰী পিজিআৰ কাৰণে পটাটো দিয়া নাই বিজয়ৰ কাৰণে পাটাটো দিয়া নাই পটা এপ্লাই কৰিছিলে নাই পাটাটো আগত দুবাৰ এনেকুৱা আহিছিলে পাটা দিম বুলি কৈ আছিলে মানে তাৰপিছত কি এজন অলপ পটককৈ নাইকিয়া হৈ গ'ল মানে দিম বুলি কৈ পিনি নিদিয়াকৈ আপোনালোকে চৰকাৰে যিটো নটিচ প্ৰেৰণ কৰিছে সেইটো মানি লৈছে এইটো মানি ল'ব লাগিব আৰু উপায় নাই তে কি কৰিম আৰু সেইকাৰণে ঘৰ ভাঙিছে ঘৰ ভাঙি এই যে মাছ পুখুৰী কিবা কিবি আছে এইবিলাকো মাছটো এতিয়া সিঁচিব নোৱাৰো লাইন নাই মাছ তাতো দুনিয়াভৰ থাকিয়ে গ'ল মানুহ যিমান হেৰি কৰিবলৈ আছিলে সপ্তাহত এইবিলাক বস্তু সামৰিব পাৰিবনে এসপ্তাহ কিছুমানে সামৰিব কিছুমান থাকি যাব চব বস্তুটো ল'ব নোৱাৰে কিছুমান মানুহতো বহুত বস্তু মানে আছে জাগাই নাই না ক'ত সামৰিব এয়া হ'ল উচ্ছেদিত লোকসকলৰ ভাষ্য তেওঁলোকে ইতিমধ্যে নিজৰ বাসগৃহ ভাঙি নিৰাপদ স্থানলৈ যাবলৈ যত্ন কৰিছে হয় বুবুল হাজৰিকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি উচ্ছেদ হ'বলগীয়া স্থানৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে